নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কিছুমান প্ৰাকৃতিক পৰিঘটনা এই পাঠটোৰ কিছু কথা আমি ইয়াৰ আগৰ ভিডিঅটোত আলোচনা কৰিলোৱে আহা আজি আমি ইয়াৰ পিছৰ অংশতে আলোচনা কৰো আধানৰ স্থানান্তৰ কেনেকৈ হয় এটা ক্ৰিয়াকলাপৰ সহায়ত আমি চাব পাৰো এটা সৰল ইলেক্ট্ৰস্কোপ নিৰ্মাণ কৰাৰ ইহতৰ কামকাজ অধ্যয়ন কৰা ইলেক্ট্ৰস্কোপ আমি আজি নিৰ্মাণ কৰিবলৈ লৈছো প্ৰয়োজনীয় সামগ্ৰী এটা খালি বেল জাৰ কাপবোৰ্ড থাকিব ধাতুৰ পেপাৰৰ ক্লিপ থাকিব প্ৰায় 4 সেন্টিমিটাৰ পুৰণ 1 সেন্টিমিটাৰ প্ৰতিটো এলুমিনিয়াম ফয়েলৰ দুটা ফিটা উল বা ৰেচম আৰু কাঁচৰ ৰড এখিনি আমাক লগা বস্তু এটা জামৰ খালি বটল লোৱা হল বটলটোৰ মুখখন আকাৰতকৈ অলপ ডাঙৰকৈ কাটি লোৱা হল আৰু ডাঙৰ টুকুৰা এটা বটলৰ মুখখনৰ অলপ আকাৰতকৈ অলপ ডাঙৰ এটুকুৰা কাৰ্ডবোৰ্ড যোগাৰ কৰা হল ইয়াত ধাতুৰে তৈয়াৰী কাগজৰ ক্লিপ এটা ফুমাব পৰাকৈ এটা বিন্ধাও কৰা হল ঢাকনখনত আৰু এলুমিনিয়ামৰ পাতৰ পৰা 4 সেন্টিমিটাৰ ইনটু 1 সেন্টিমিটাৰ জোখৰ দুটুকুৰা পাত প্ৰতি কাটি উলিওৱা হল এতিয়া কি কৰিব লাগিব চিত্ৰত দেখুৱাৰ দৰে হিয়তক ক্লিপত উলমাই দিয়া হল এডাল ৰিফিল আহিত কৰি তাৰে ক্লিপৰ মূৰটো চুই দিয়া হল কি ঘটে লক্ষ্য কৰা আমি লক্ষ্য কৰিলো যে দুটা পেপাৰ ক্লিপে ইটোৱে হিতুক বিকৰ্ষণ কৰিছে এতিয়া খালি হাতেৰে ক্লিপৰ মূৰটো স্পৰ্শ কৰা এতিয়া কি ঘটে পৰ্যবেক্ষণ কৰো আহা আমি লক্ষ্য কৰো যে পাটি দুটাই পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে কিয় এনে হয় বাৰু কাৰণ হল পাটি দুটাই আমাৰ শৰীৰৰ জৰিয়তে আধানবোৰ হেৰুৱাই পেলাই ভূমিলৈ গুচি যায় আমি কওঁ যে পাটি দুটা আধান মুক্ত হয় এতিয়া গুটেই কথাখিনি মই তোমালোকক এই চিত্ৰটোৰ লগত মই বুজাই দি আছো আধানযুক্ত বস্তু এটাৰ পৰা পৃথিৱীলৈ আধান স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ভূমি সংযোগ বা আমি আৰ্থিং বুলি কওঁ এতিয়া এই চিত্ৰটোলৈ মন কৰা চিত্ৰটো চাই আমি গুটেই ক্ৰিয়াকলাপটো বুজিব পাৰিম ইয়াতে চোৱা এইটো এটা কাঁচৰ জাৰ লোৱা হৈছে ইয়াতে টিঙৰ পাটি দুটা এডাল তাৰৰ সহায়ত উলমাই দিয়া হৈছে আৰু এই জাৰটোৰ খাফৰখন মুখাখন অকমান জাৰটোৰ মুখতকৈ অকমান ডাঙৰ মুখৰ এখন আকাৰত কাটি লৈ তাত এটা ফুটা কৰি এই তাৰডাল ভৰাই দিয়া হৈছে নহয় জানো একে এলুমিনিয়ামৰ তার দুডাল একেলগে ভৰাই দিয়া হৈছে এতিয়া চোৱা আমি আগৰ দৰে ৰিফিল এডাল কি কৰিছো আহিত কৰিছো আৰু ৰিফিলডাল আহিত কৰি যেতিয়া তাৰৰ মূৰলৈ লগাই দিছো তেতিয়া কি হ'ব আধানবোৰ প্ৰবাহ হ'ব নে নাই আধানবোৰৰ এটা খুত প্ৰবাহ হ'ব আৰু এই আধানবোৰ এই লোহাডালেৰে আহি এই তামৰ পাত দুটা আহিত কৰিব যেতিয়া তামৰ পাত দুটা একে ধৰণৰ আধানেৰে আহিত হ'ব তেতিয়া কি হ'ব একে ধৰণৰ আধানেৰে আহিত হোৱা বস্তুৰ মাজত সদায় কি হয় বিকৰ্ষণ ঘটে আৰু সেই কাৰণে ইয়াতে কি ধৰণৰ হ'ব আমি দেখা পাইছো যে পাটি দুটা ইটোৱে হিতুৰ পৰা আঁতৰি গৈছে মানে আহিত হৈ আছে এতিয়া আমি কি কৰিব পাৰো এইডাল যদি আঁতৰাই পেলাই আমি এই ৰডডাল যদি বা এই তাৰডাল যদি হাতেৰে চুই দিওঁ তেতিয়া কি হ'ব এই গোটেই বস্তুখিনি আধান মুক্ত হৈ যাব আৰু আধানখিনি কি হ'ব আমাৰ শৰীৰেৰে আহি পেলাই পৃথিৱীলৈ গুচি যাব এই যে আধানযুক্ত বস্তু এটাৰ পৰা পৃথিৱীলৈ আধান স্থানান্তৰিত হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় আৰ্থিং বুলি কোৱা হয় মনত ৰাখিবা বিদ্যুৎ প্ৰবাহৰ অবাঞ্ছিত ক্ষৰণৰ ফলত বিদ্যুৎ স্পষ্ট হোৱাৰ পৰা আমাক ৰক্ষা কৰিবলৈ অট্টালিকাৰ ভূমি সংযোগৰ ব্যৱস্থা কৰা হয় এই অট্টালিকাবিলাকতো এই ধৰণে ইয়াতে মন কৰিবা এইখিনিত এই ধৰণে ভূমি সংযোগ কৰি থোৱা থাকে যাতে যদি কিবা কাৰণত কাৰেন্ট পাছ হয় ইলেক্ট্ৰিচিটি যদি পাছ হয় এই অট্টালিকাৰ তাৰেৰে গৈ পেলাই তলত ভূমিৰ লগত এই আধানবোৰ মিলি যায় বিজুলী ঢেৰেকণিৰ সৈতে ধুমুহা অহাৰ সময়ত বায়ুৰ প্ৰবাহৰ ঊৰ্ধ্বমুখী হোৱাৰ বিপৰীতে পানীৰ কণিকাবোৰ তললৈ নামি আহে যেতিয়া বিজুলী ঢেৰেকণি দিয়ে তেতিয়া কি হয় আমাৰ বায়ুৰ প্ৰবাহটো ঊৰ্ধ্বমুখী হয় ওপৰলৈ যায় কিন্তু ঠিক সেইখিনি সময়তে পানীৰ কণিকাবোৰ আকৌ তললৈ নামি আহে এই প্ৰবল সঞ্চাৰণৰ ফলত আধানবোৰ কি হৈ যায় দুভাগ হৈ যায় এভাগ কি হৈ যায় ধনাত্মক আধান আৰু এভাগ হয় ঋণাত্মক আধান ধনাত্মক আধানে মেঘৰ ওপৰ ফালে আৰু ঋণাত্মক আধানবোৰে মেঘৰ তল ফালে জমা হয় চিত্ৰটোত অকমান মন কৰিবা মেঘবোৰৰ তল ফালে ঋণাত্মক আধান আৰু ওপৰ ফালে ধনাত্মক আধান গঠন হয়
ভূপৃষ্ঠৰ ওচৰতো কি হয় ধনাত্মক আধান এইখিনি হল আমাৰ ঋণাত্মক আধান ওপৰৰ পিনে হল ধনাত্মক আধান আকৌ ভূপৃষ্ঠৰ তলতো কি হয় ওপৰৰ ফালে অকমান ধনাত্মক আধানৰ সৃষ্টি হয় বা জমা হয় সাধাৰণ অৱস্থাত বায়ু বিদ্যুতৰ কুপৰিবাহী যদিও অতি বেছি পৰিমাণে আধান জমা হলে ই বিদ্যুৎ প্ৰবাহক প্ৰতিহত কৰিব নোৱাৰে তেতিয়া কি হয় ফলত ধনাত্মক আৰু ঋণাত্মক আধান লগ লাগি উজ্জ্বল পোহৰ আৰু শব্দৰ সৃষ্টি কৰে এই যে উজ্জ্বল পোহৰ আৰু শব্দৰ সৃষ্টি কৰে এই উজ্জ্বল আমি পোহৰৰ ৰেখাৰ ৰূপত এইবোৰ কি হিচাপে দেখো বিজুলী হিচাপে দেখো আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বিদ্যুৎ ক্ষৰণ বুলি কোৱা হয় ইলেক্ট্ৰিক ডিচাৰ্জ বুলিও কোৱা হয় এটো মনত ৰাখিবা এতিয়া আহিলে এই যে বজ্ৰপাত যে আমি পালো বজ্ৰপাত যে হয় বজ্ৰপাতৰ পৰা সুৰক্ষা আমি বজ্ৰপাতৰ পৰা কেনেকৈ সুৰক্ষা পাব পাৰো বানক সুৰক্ষা দিব পাৰো আমি চাওঁ হা বজ্ৰপাতৰ ফলত জীৱন আৰু সম্পত্তি ধ্বংস হ'ব পাৰে গতিকে নিজকে সুৰক্ষিত কৰাৰ ব্যৱস্থা লোৱাটো প্ৰয়োজনীয় বিজুলী আৰু ধুমুহা ঢেৰেকনিৰ সময়ত উন্মুক্ত স্থান নিৰাপদ নহয় ঢেৰেকনিৰ শব্দ শুনাৰ লগে লগে সুৰক্ষিত স্থানলৈ আসলতে আমি যাব লাগে সৰ্বশেষে ঢেৰেকনিৰ শব্দ নাইকিয়া হোৱাৰ কিছু পিছতে সুৰক্ষিত স্থানৰ পৰা ওলাই আহিব লাগে নহয় জানো সুৰক্ষিত স্থানবোৰ কোনবোৰ আমি চাওঁ হা ঘৰ বা অট্টালিকা সুৰক্ষিত স্থান খিৰিকী আৰু দুৱাৰ বন্ধ অৱস্থাত গাড়ী বা বাছৰ আৰোহী সকলো নিৰাপদ ধুমুহা ঢেৰেকনিৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে এইবোৰ কথা অকমান মন কৰিবলগীয়া তোমালোকে কিতাপখনতো আছে সুন্দৰকৈ পঢ়ি লবা আৰু মনত ৰাখিবা এই আমাৰ দৈনন্দিন জীৱনত যিকোনো সময়তে আহিব পৰা বিপদৰ পৰা আমি নিজকে কি ধৰণে বচাব পাৰো সেইবোৰৰ বিষয়ে আমি আলোচনা কৰি আছো নহয় জানো বাৰু মটৰচাইকেল ট্ৰেক্টৰ আদি খোলা যান-বাহন নিৰ্মাণ কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি নিৰাপদ নহয় মুকলি পথাৰ উদ্যানৰ বিশ্ৰাম গৃহ উখ গছ উখ ঠাই আদিয়ে বজ্ৰপাতৰ আঘাতৰ পৰা আমাক কিন্তু সুৰক্ষা নিদিয়ে ধুমুহা ঢেৰেকনিৰ সময়ত ছাতি লোৱাটো কোনো পধ্যে উচিত নহয় এইটো এটা মন কৰিবলগীয়া কথা ছাতি ব্যৱহাৰ কৰিব নালাগে হাবিত থকা সময়ত চাপৰ গছৰ তলত আশ্ৰয় লবা হাবিত থকা সময়ত উখ গছবোৰত সাধাৰণতে বজ্ৰপাত বা বিজুলী ঢেৰেকনি বিজুলী পৰাৰ সম্ভাৱনাটো বেছি থাকে গতিকে চাপৰ গছবোৰৰ তলত যদি আমি আশ্ৰয় লওঁ তেনেহলে আমাৰ সেই সমস্যাটো হয়তো কিছু পৰিমাণে তাৰ ভয়াবহতাটো কমি থাকে পথাৰত কোনো আশ্ৰয়স্থল নাথাকিলে গছ-গছনিৰ পৰা বহু দূৰত থাকিবা উখ খুঁটা বা অন্য ধাতুৰ বস্তুৰ পৰা আঁতৰত থাকিবা আৰু মাটিত শুই নিদিবা ঘৰৰ ভিতৰত আৰু যদি ঘৰৰ ভিতৰত থকা তেতিয়াহলে কি হ'ব ঘৰৰ ভিতৰত বজ্ৰপাতে টেলিফোন বিদ্যুতৰ তাঁৰ আৰু ধাতুৰ পাইপত আঘাত কৰে মোবাইল ফোন আৰু তাঁৰবিহীন ফোনৰ ব্যৱহাৰো বেছি নিৰাপদ ধুমুহা ঢেৰেকনিৰ সময়ত পাইপেৰে আহি থকা পানীৰে গা ধুব নালাগে বৈদ্যুতিক সৰঞ্জাম যেনে কম্পিউটাৰ টিভি আদি সংযোগো বিচ্ছিন্ন কৰি থব লাগে এইবোৰ অকমান মন কৰিব লগা কথা যে মোবাইল ফোন বা তাঁৰবিহীন ফোনৰ ব্যৱহাৰ বেছি নিৰাপদ ধুমুহা ঢেৰেকনিৰ সময়ত পাইপেৰে আহি থকা পানীৰেও কেতিয়াও কি কৰিব নালাগে গা ধুব নালাগে কাৰণ যদি পাইপেৰে আহি থাকোতে যদি লোহাৰ বা এলুমিনিয়ামৰ পাইপ হয় আৰু পাইপডাল যদি কিবা কাৰণত বিদ্যুৎ প্ৰবাহ হৈ যায় তেনেহলে পানীখিনি যে বিদ্যুৎ প্ৰবাহ হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে বৈদ্যুতিক সৰঞ্জাম যেনে কম্পিউটাৰ টিভি আদিৰ সংযোগ কি কৰিব লাগে বিচ্ছিন্ন কৰি থব লাগে বৈদ্যুতিক চাকি জ্বলি থাকিব পাৰে ই কোনো অনিষ্ট নকৰে বজ্ৰৰোধক পৰিবাহী দণ্ড আমি অকমান আগতে আলোচনা কৰিছিলো বজ্ৰপাতৰ পৰা অট্টালিকাবোৰক ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হৈছে বজ্ৰৰোধক পৰিবাহী দণ্ড অট্টালিকা নিৰ্মাণৰ সময়ত তাতোকৈ ওখ এডাল ধাতুৰ দণ্ড ঘৰটোৰ বেৰত সংলগ্ন কৰা হয় এয়া আমি ইয়াতে চালে গম পাম এইডাল হল বজ্ৰৰোধক পৰিবাহী দণ্ড আৰু এইডালৰ সংযোগ ক'ত হৈছে একেবাৰে মাটিত থকা তামৰ ফলিখনৰ লগে হৈছে নহয় জানো দণ্ডৰ এটা মূৰ চিত্ৰত দেখুৱাৰ দৰে মুক্ত অৱস্থাত ৰখা হয় আৰু আনটো মূৰ মাটিৰ বহুত তলত পুতি থোৱা হয় এই দণ্ডই বৈদ্যুতিক আধান সহজে ভূপৃষ্ঠলৈ কঢ়িয়াই নিয়ে ঘৰ আদি নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা ধাতুৰ স্তম্ভ বিদ্যুতৰ তাঁৰ আৰু
পাইপেও আমাক কিছু পৰিমাণে ৰক্ষা কৰে কিন্তু ধুমুহা ঢেৰেকনিৰ সময়ত কেতিয়াও সেইবোৰ হাতেৰে চোৱা উচিত নহয় প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনি আছিলে এতিয়া আমি আহিছো মূল্যায়নলৈ আহা আজি মূল্যায়নত কি আছে আমি চাওঁ ধুমুহা ঢেৰেকনিৰ সময়ত তলৰ কোনটো কাম কৰা উচিত নহয় পাইপেৰে আহি থকা পানীৰে গা ধোৱা গছ-গছনিৰ পৰা বহু দূৰত থকা বৈদ্যুতিক চাকি জ্বলোৱা হাবিত চাপৰ গছৰ তলত আশ্ৰয় লোৱা আমি বাকিবোৰ কৰিব পাৰিম কিন্তু কোনটো কৰা উচিত নহয় পাইপেৰে আহি থকা পানীৰে গা ধোৱাটো এইটো একেবাৰে বিপজ্জনক হয় দ্বিতীয়টোলৈ গৈছো আধানযুক্ত বস্তু এটাৰ পৰা পৃথিৱীলৈ আধান স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটি কি বুলি কোৱা হয় ইংলিছত আমি আৰ্থিং বুলি কওঁ আৰু অসমীয়াত কোৱা হয় ভূমি সংযোগ এই প্ৰক্ৰিয়াটো ভূমি সংযোগ বুলি কোৱা হয় মুকলি পথাৰ উদ্যান বিশ্ৰাম গৃহ ওখ গছ আৰু ওখ ঠাই আদিয়ে বজ্ৰপাতৰ আঘাতৰ পৰা আমাক সুৰক্ষা দিয়ে মুকলি পথাৰ উদ্যান বিশ্ৰাম গৃহ ওখ গছ ওখ ঠাই আদিয়ে বজ্ৰপাতৰ আঘাতৰ পৰা আমাক সুৰক্ষা দিব নোৱাৰে গতিকে উক্তিটো কি হ'ব অশুদ্ধ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনি আছিল আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা আৰু ভাল পাইছা আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ